আজি আমি মাধুৰীয়াৰ সৌজন্যত আমি হাজাৰী মঞ্চে আৰম্ভ কৰা শোভাযাত্ৰা ভাগ দৌল যাত্ৰা উপলক্ষে যি শোভাযাত্ৰা আৰম্ভ কৰা হৈছিল সেই শোভাযাত্ৰা ভাগ তাৰ পৰা আৰম্ভ কৰি আমি হায়াৰ ছেকেণ্ডেৰী সন্মুখেদি ঘূৰি কছাৰী গাঁও সোমাই বিভিন্ন গাঁৱৰ মাজেদি আহি আমি এইমাত্ৰ আমি মাধুৰীয়াৰ তললৈ গতি কৰিছোঁ। ইয়াত সমূহ ৰাইজৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিছোঁ। ভৱিষ্যতেও আমি এনেধৰণৰ কাৰ্যসূচী পালন কৰি যাম। অতীতৰ পৰা এই ফাকুৱা আৰম্ভ হৈছিল মাধুৰীয়াৰ তলত, সেই ঐতিহ্য ৰক্ষা কৰি আজিও আমি সেই পৰম্পৰা ৰক্ষা কৰি আৰু চতিয়াবাসী ৰাইজে সম্পূৰ্ণ সহযোগত আমি দৌল যাত্ৰা উৎসৱ পালন কৰিছোঁ। ইয়াত পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। ইয়াৰ দ্বাৰা আমি সমূহ ৰাইজক জনাব খুজিছোঁ যে আমাৰ এই অনুষ্ঠানৰ লগত আমাৰ সকলোৱে সহযোগিতা কৰক। অহা 27 তাৰিখৰ পৰা 10 এপ্ৰিললৈকে আমাৰ কৰ্মশালা অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী সময়ত আমাৰ সাৰ্বজনীনভাৱে মুকলি বিহুলৈ আৰম্ভ হ'ব। সমূহ কাৰ্যসূচীলৈ অসমবাসী তথা চতিয়াবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ হয়, ধন্যবাদ।